Hello everyone, নমস্কাৰ, welcome back to our channel. এই ভিডিঅ'টোত আলোচনা কৰা হ'ব definite article আৰু ইয়াৰ ব্যৱহাৰৰ বিষয় আৰু লগতে omission of articles মানে article ক'ত ব্যৱহাৰ নহয়। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভাল লাগিলে লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তেনেহলে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইনডেফিনিট আৰ্টিকলৰ বিষয়ে আগৰ ভিডিঅ'টোত আলোচনা কৰা হৈছে আৰু আজি এই ভিডিঅ'টোত আলোচনা কৰিম ডেফিনিট আৰ্টিকলৰ বিষয়ে। ইংলিছ গ্ৰামাৰত ডেফিনিট আৰ্টিকল এটা আছে, সেইটো হৈছে দা আৰু এইটো নাউনৰ আগত ব্যৱহাৰ কৰা হয়। যেতিয়া নাউনৰ আগত ডেফিনিট আৰ্টিকল দা ব্যৱহাৰ কৰা হয় তেতিয়া ই এটা বিশেষ মানুহ বা বস্তুৰ বিষয়ে বুজায়। এক্সাম্পল দিয়া হৈছে গিভ মি দ্য পেন। ইয়াত নাউনৰ আগত ডেফিনিট আৰ্টিকল দা ব্যৱহাৰ কৰা হৈছে আৰু যেতিয়া দা পেন বুলি কোৱা হয় তেতিয়া আমি বিশেষ এটা পেনৰ কথা বুজোঁ। ইয়াত যিকোনো পেনৰ কথা বুজা হোৱা নাই, ইয়াত পাৰ্টিকুলাৰ বিশেষ এটা বস্তুৰ কথা বুজাইছে। সেইবাবে দা আৰ্টিকলক ডেফিনিট আৰ্টিকল বুলি কোৱা হয় কাৰণ ই এটা বিশেষ বস্তু বা মানুহৰ বিষয়ে বুজায়। নেক্সট টপিক হৈছে ইউজেছ অফ দা মানে দা আৰ্টিকলৰ ব্যৱহাৰ। ফাৰ্ষ্ট ৰুলটো হৈছে টু ডিনোট এ পাৰ্টিকুলাৰ পাৰ্চন অৰ থিং অলৰেডি ন'ন। এক্সাম্পল দিয়া হৈছে লেট আছ গো টু দ্য পাৰ্ক। ইয়াত নাউনৰ আগত দা ব্যৱহাৰ কৰা হৈছে। দ্য পাৰ্ক মানে ইয়াত বিশেষ এটা পাৰ্কৰ বিষয়ে বুজাইছে যিটো ছাবজেক্টে আগৰ পৰাই জানে। নেক্সট ৰুল হৈছে before a singular common noun to denote or generalize the whole. আহক আমি এটা এক্সাম্পলৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ। The cow is a useful animal. এই চেণ্টেন্সটোত কমন নাউন হৈছে কাউ আৰু ইয়াৰ আগত দা ব্যৱহাৰ কৰা হৈছে। ছিংগুলাৰ কমন নাউনৰ আগত দা ব্যৱহাৰ কৰিলে ই গোটেই গৰুবোৰৰ বিষয়ে বুজায়, মানে যিমান গৰু আছে সেই গোটেই জাতিটো বুজায়। নেক্সট থাৰ্ড নম্বৰ ৰুল দিয়া হৈছে বিফ'ৰ দ্য নেম অফ এ ইউনিক থিং দেট হেজ ন' প্লুৰেল ফৰ্ম। এক্সাম্পল দিয়া হৈছে দ্য আৰ্থ, দ্য ছান। আৰ্থ আৰু ছানৰ আগত দা আৰ্টিকল ব্যৱহাৰ কৰা হৈছে কাৰণ আৰ্থ আৰু ছান এটাই আছে, ইয়াৰ কোনো প্লুৰেল ফৰ্ম নাই। যেতিয়া চেণ্টেন্সত থকা নাউন এটাই থাকিব বা এইটো ইউনিক বস্তু হ'ব আৰু ইয়াৰ যেতিয়া প্লুৰেল ফৰ্ম নাথাকে তেতিয়া আমি দা আৰ্টিকল ব্যৱহাৰ কৰোঁ। নেক্সট ৰুল হৈছে বিফ'ৰ এন এডভাৰ্ব ইউজড ইন কম্পেৰিজন। এক্সাম্পল দিয়া হৈছে দ্য মোৰ উই গেট, দ্য মোৰ উই ৱান্ট। এই চেণ্টেন্সটোত এডভাৰ্ব হৈছে মোৰ আৰু ইয়াৰ আগত দা আৰ্টিকল ব্যৱহাৰ হৈছে কাৰণ এই চেণ্টেন্সটোত কম্পেৰিজন কৰা হৈছে মানে তুলনা কৰা হৈছে। দ্য মোৰ উই গেট, দ্য মোৰ উই ৱান্ট। ইয়াৰ অৰ্থটো হৈছে আমি যিমানেই কি নাপাওঁ আমাক তাতকৈ সদায় বেছিই লাগে। নেক্সট ৰুল হৈছে বিফ'ৰ এন এডজেক্টিভ ইন দ্য ছুপাৰলেটিভ ডিগ্ৰী। এক্সাম্পল দিয়া হৈছে হি ইজ দ্য বেষ্ট বয় অফ দ্য ক্লাছ। এই চেণ্টেন্সটোত এডজেক্টিভ দিয়া হৈছে বেষ্ট আৰু এইটো হৈছে গুডৰ ছুপাৰলেটিভ ডিগ্ৰী আৰু যেতিয়া চেণ্টেন্স এটাত ছুপাৰলেটিভ ডিগ্ৰী থাকে এডজেক্টিভৰ তেতিয়া আমি দা আৰ্টিকল ব্যৱহাৰ কৰোঁ। নেক্সট ৰুল হৈছে বিফ'ৰ এ নাউন টু গিভ ইট দ্য ফ'ৰ্চ অফ ছুপাৰলেটিভ। এক্সাম্পল দিয়া হৈছে দ্য ভাৰ্ব ইজ দ্য ৱৰ্ড ইন এ চেণ্টেন্স। এই চেণ্টেন্সত ৱৰ্ডৰ আগত দা আৰ্টিকল ব্যৱহাৰ কৰা হৈছে। এই চেণ্টেন্সটোৰ অৰ্থ হৈছে যে ভাৰ্ব এটা চেণ্টেন্সৰ সকলোতকৈ ইম্পৰ্টেণ্ট ৱৰ্ড হয়। যেতিয়া চেণ্টেন্সত নাউনক বহুত ডাঙৰ বা ইম্পৰ্টেণ্ট হিচাপে বুজোৱা হয় তেতিয়া আমি নাউনৰ আগত দা আৰ্টিকল ব্যৱহাৰ কৰোঁ। নেক্সট ৰুলটো হৈছে টু পইণ্ট আউট এ নাউন ডিফাইন্ড বাই এ কোৱালিফাইং ৱৰ্ড অৰ ফ্ৰেজ। এক্সাম্পল দিয়া হৈছে দ্য বুক ডেট ইউ গেভ মি ইজ মিছিং। ইয়াত নাউন হৈছে বুক আৰু বুকৰ আগত দা ব্যৱহাৰ কৰা হৈছে।
যেতিয়া আমি সেন্টেন্সটো পঢ়ো তেতিয়া আমি গম পাওঁ যে ইয়াত এটা পাৰ্টিকুলাৰ মানে বিশেষ এটা কিতাপৰ কথা কৈছে যোনখন কিতাপ আপুনি মোক দিছে সেই বিশেষ কিতাপখনহে হেৰাইছে বেলেগ যিকোনো কিতাপৰ কথা ইয়াত কোৱা হোৱা নাই ইয়াত এখন পাৰ্টিকুলাৰ কিতাপৰ কথা কৈছে যিখন হেৰাইছে নেক্সট ৰুল হৈছে before a common noun as a substitute for the possessive adjective example দিয়া হৈছে he struck me on the head possessive adjective যেনে my his এইবোৰৰ হলনি আমি common nounৰ আগত the article ব্যৱহাৰ কৰিব পাৰো যেনেকৈ এইটো সেন্টেন্সত কৰা হৈছে হেডটো হয় আমাৰ common noun আৰু সেইভাবে মাইৰ হলনি আমি the ব্যৱহাৰ কৰিছো ইয়াৰ পিছৰ ৰুলটো হৈছে before a noun to indicate a profession example দিয়া হৈছে he joined the bar এই সেন্টেন্সটোত bar শব্দটোৰ আগত the article ব্যৱহাৰ কৰা হৈছে কাৰণ ইয়াত থকা সাবজেক্টটো তেখেতক লয়াৰ হিচাপে জয়েন কৰা বুলি বুজাইছে আৰু যেতিয়া সেন্টেন্স এটাত প্ৰফেশন এটাৰ কথা বুজাব তেতিয়া আমি নাউনৰ আগত the article ব্যৱহাৰ কৰোঁ ইয়াৰ পিছত 10 নম্বৰ ৰুলটো হৈছে before a proper noun to denote a type or likeness in the descriptive sense এক্সাম্পলৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ আহক ইয়াত এক্সাম্পল দিয়া আছে কালিদাস is the Shakespeare of India Shakespeare হৈছে এটা প্ৰপাৰ নাউন কাৰণ ই এটা ব্যক্তিৰ নাম ইয়াৰ আগত the article ব্যৱহাৰ কৰা হৈছে কাৰণ এই সেন্টেন্সটোৰ সাবজেক্ট কালিদাস তেখেতক শেক্সপিয়াৰৰ দৰে বুলি কোৱা হৈছে নেক্সট ৰুল হৈছে before an adjective to denote a particular part of a thing এক্সাম্পল দিয়া হৈছে he likes the yellow of an egg এই সেন্টেন্সটোত adjective হৈছে yellow আৰু ইয়াৰ আগত the article ব্যৱহাৰ কৰা হৈছে কাৰণ ইয়াত থকা নাউন egg ইয়াৰ বিশেষ এটা অংশৰ কথা বুজাইছে মানে হালধীয়া অংশটোৰ কথাহে বুজাইছে নেক্সট ৰুল হৈছে before ordinal numbers when written in letters এক্সাম্পল হৈছে Elizabeth the second নামৰ লগত নাম্বাৰ থাকিলে আমি যেতিয়া হেটো নাম শব্দত লিখিম তেতিয়া আমি নাম্বাৰটোৰ আগত the article ব্যৱহাৰ কৰোঁ যেনেকৈ ইয়াত কৰা হৈছে নেক্সট হৈছে before the dates of months যেতিয়া আমাৰ মান্থটো দিয়া থাকিব আৰু তাৰ লগত ডেট দিয়া থাকিব তেতিয়া আমি the article ব্যৱহাৰ কৰোঁ আহক এক্সাম্পল এটা চাই লওঁ the 15th August আৰু the 2nd October ইয়াত মান্থৰ লগত ডেট দিয়া হৈছে সেইভাবে ডেটৰ আগত আমি the article ব্যৱহাৰ কৰিব পাৰোঁ the article ব্যৱহাৰ কৰাৰ নেক্সট ৰুলটো হৈছে before the titles of the family to point out a particular family the title should be used in plural form example হৈছে the Tagores of Bengal are famous all over the world টেগৰ হৈছে এটা উপাধি আৰু এই সেন্টেন্সটোত টেগৰ শব্দটোৰ আগত the article ব্যৱহাৰ কৰা হৈছে কাৰণ এই সেন্টেন্সটোত গোটেই টেগৰ পৰিয়ালটোৰ কথা বুজাইছে নেক্সট ৰুল before an adjective if a proper noun is written after it ইয়াৰ মানে হৈছে যেতিয়া সেন্টেন্স এটাত প্ৰপাৰ নাউন থাকিব আৰু তাৰ আগত এডজেক্টিভ এটা থাকিব তেতিয়া সেই এডজেক্টিভৰ আগত the article ব্যৱহাৰ কৰা হয় যেনে the immortal Shakespeare ইয়াত immortal শব্দটো হৈছে এডজেক্টিভ আৰু Shakespeare হৈছে প্ৰপাৰ নাউন সেইভাবে immortal শব্দটোৰ আগত the article ব্যৱহাৰ কৰা হৈছে নেক্সট ৰুল when two or more nouns join by and refer to the same person the is used before the first noun example দিয়া হৈছে the principal and secretary of the school has announced the reward এই সেন্টেন্সটোত দুটা নাউন আছে প্ৰিন্সিপাল আৰু সেক্ৰেটাৰী আৰু এই দুটা নাউনেই এজন মানুহৰ বাবে ব্যৱহাৰ হৈছে সেই কাৰণে প্ৰথম নাউনৰ আগত আমি the article ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু সেন্টেন্সত দুটা নাউন থাকিলে সেই দুটাৰে আগত যদি the article ব্যৱহাৰ হয় তেনেহলে দুটা বেলেগ মানুহৰ কথা বুজায় যেনে
The principal and the secretary of the school have announced the reward. ইয়াত the principal আৰু the secretary দুটা বেলেগ মানুহৰ কথা বুজাইছে সেইবাবে দুটা নাউনৰ আগত the article ব্যৱহাৰ কৰা হৈছে নেক্সট টপিক হৈছে uses of the before proper noun মানে proper nounৰ আগত the article কেতিয়া ব্যৱহাৰ হয় প্ৰথম ৰুলটো দিয়া আছে before the names of rivers seas gulfs oceans ships aeroplanes newspapers trade deserts etc Example দিয়া হৈছে the Ganges, the Indian Ocean, the Sahara Desert, the Titanic, the Himalayas. এই আটাইবোৰ এক্সাম্পলৰ আগত the article ব্যৱহাৰ কৰা হৈছে কাৰণ এই সকলোবোৰ প্ৰপাৰ নাউন হয়। ইয়াৰ মানে হৈছে যেতিয়া সেন্টেন্সত নিউজপেপাৰ, এৰোপ্লেন, শিপছ, ওশনছ, ৰিভাৰ্ছ, ডেজাৰ্ট, মাউণ্টেইন ৰেঞ্জেছ এই সকলোবোৰৰ নাম থাকিব তেতিয়া আমি সেই নাউনৰ আগত the article ব্যৱহাৰ কৰোঁ নেক্সট ৰুল হৈছে before the names of groups of island যেনে the Andamans আন্দামান হৈছে আইল্যাণ্ডৰ গ্ৰুপ সেইবাবে ইয়াৰ আগত the article ব্যৱহাৰ হৈছে কিন্তু সেন্টেন্সত যদি অকল এটা আইল্যাণ্ডৰ কথা বুজায় মানে সিঙ্গল আইল্যাণ্ড তেতিয়া হলে তাৰ আগত the article ব্যৱহাৰ নহয় নেক্সট Before the names of notable public places and famous historical events. Example হৈছে the Taj Mahal, the Quit India movement. Taj Mahal এটা বিখ্যাত জাগা হয় সেইবাবে ইয়াৰ আগত the article ব্যৱহাৰ কৰা হৈছে আৰু Quit India movementৰ আগত the article ব্যৱহাৰ কৰা হৈছে কাৰণ ই এটা বিখ্যাত ইভেন্টৰ নাম হয় Next rule Before the names of sacred books municipal or government departments, banks, shops, etc. Example দিয়া হৈছে the Gita, the Education Department, the State Bank of India. গীতা হৈছে এখন ধৰ্মীয় গ্ৰন্থৰ নাম সেইবাবে ইয়াৰ আগত the article ব্যৱহাৰ হৈছে আৰু Education Department এটো গভৰ্ণমেণ্টৰ এটা ডিপাৰ্টমেণ্টৰ নাম হয় সেইবাবে ইয়াৰ আগতো the article ব্যৱহাৰ হৈছে আৰু State Bank of India এটো এটা বেংকৰ নাম হয় সেইবাবে ইয়াৰ আগতো the article ব্যৱহাৰ হৈছে Next rule Before the names of hotels, cinema theater, community of people, etc. Example দিয়া হৈছে the Taj Hotel, the Star Theater, the Assamese. First example to হোটেলৰ নাম হয় সেইবাবে ইয়াৰ আগত the article ব্যৱহাৰ হৈছে আৰু ইয়াৰ second example to হৈছে এটা সিনেমা থিয়েটাৰৰ নাম সেইবাবে the article ব্যৱহাৰ হৈছে আৰু লাষ্টত the Assamese বুলি কওঁতে আমি অসমীয়া মানুহখিনিৰ কথা বুজো সেইবাবে ইয়াৰ আগত the article ব্যৱহাৰ হৈছে কিন্তু যদি ল্যাঙ্গুৱেজৰ কথা বা ভাষাৰ কথা লিখা থাকে তেনেহলে আমি আসামিজৰ আগত the article ব্যৱহাৰ নকৰো এই ভিডিওটোৰ সেকেন্ড ইম্পৰ্টেন্ট টপিকটো হৈছে omission of articles মানে articles কেতিয়া ব্যৱহাৰ নহয় এক্সাম্পলৰ সহায়ত ইয়াৰ ৰুলছ সমূহ আলোচনা কৰা হৈছে omission of articles or first rule to hoise not used before the word God meaning the supreme eta সহজ আৰু simple example দিয়া হৈছে ইয়াত God is great ইয়াতে God মানে ভগৱানৰ কথা কৈছে সেইবাবে ইয়াৰ আগত article ব্যৱহাৰ কৰা হোৱা নাই কিন্তু সেন্টেন্সত থকা God শব্দটোৰ প্ৰথম এলফাবেট G যদি স্মল লেটাৰ থাকে তেনেহলে ইয়াৰ আগত আমি article ব্যৱহাৰ কৰো Next before a common noun in the plural number First example দিয়া হৈছে birds fly in the sky ইয়াত common noun হৈছে birds আৰু এটো plural numberত আছে সেইবাবে ইয়াৰ আগত the article ব্যৱহাৰ হোৱা নাই কিন্তু ইয়াত থকা second sentence the boys of this class are gentle ইয়াত boys শব্দটো common noun হয় আৰু এটো plural formতে আছে কিন্তু ইয়াত এটা বিশেষ ক্লাছৰ কথা কৈছে পাৰ্টিকুলাৰ এটা ক্লাছৰ লৰাৰ কথা কৈছে সেইবাবে boys শব্দটোৰ আগত the article ব্যৱহাৰ হৈছে ইয়াৰ পিছৰ ৰুলটো হৈছে before common noun man used for the whole mankind or a common noun preceded by phrases like kind of sort of species of etc Example man is mortal What kind of flower is it?
প্ৰথম সেন্টেন্সত কমন নাউন ম্যান ব্যৱহাৰ কৰা হৈছে আৰু এই শব্দটোৱে গোটেই মানুহ জাতিটোক বুজাইছে সেইবাবে ইয়াৰ আগত আৰ্টিকল ব্যৱহাৰ হোৱা নাই আৰু সেকেন্ড সেন্টেন্সত what kind of flower is it ইয়াত কমন নাউন ফ্লাৱাৰৰ আগত এটা ফ্ৰেজ লিখা আছে kind of এনেকুৱা ধৰণৰ ফ্ৰেজ যেতিয়া থাকিব kind of short of species of এইবোৰ থাকিলে articles ব্যৱহাৰ নহয় next before common noun father mother baby etc ইয়াত example দিয়া হৈছে mother is busy at the kitchen ইয়াত common noun হৈছে mother আৰু এই শব্দটো স্পিকাৰৰ লগত ৰিলেটেড হৈ আছে সেইবাবে আৰ্টিকল ব্যৱহাৰ হোৱা নাই নেক্সট rule হৈছে before collective nouns like people cattle mankind government etc example people say that he is honest যেতিয়া সেন্টেন্সত collective noun থাকিব যেনে people cattle mankind government etc এইবোৰ থাকিলে আৰ্টিকল ব্যৱহাৰ নহয় 6 নম্বৰ rule হৈছে before names of streets schools or colleges if they are named after a proper noun example he walked alone Hamborua road এই সেন্টেন্সত থকা Hamborua road এটা ৰাস্তাৰ নাম হয় আৰু Hamborua এগৰাকী মানুহৰ নাম আৰু যেতিয়া এটা ৰাস্তাৰ নাম মানুহৰ নামৰ ওপৰত দিয়া হয় বা স্কুল কলেজ তেতিয়া আমি আৰ্টিকল ব্যৱহাৰ কৰিব নোৱাৰো নেক্সট rule হৈছে before words like dinner breakfast lunch etc so যেতিয়া সেন্টেন্সত dinner breakfast lunch এইবোৰ শব্দ ব্যৱহাৰ হয় তেতিয়া আৰ্টিকল ব্যৱহাৰ নহয় example দিয়া হৈছে it's time for dinner ইয়াত dinner শব্দৰ আগত আৰ্টিকল ব্যৱহাৰ হোৱা নাই next হৈছে before the name of university example she is a student of Guwahati University এই সেন্টেন্সত Guwahati Universityৰ আগত আৰ্টিকল ব্যৱহাৰ হোৱা নাই কাৰণ ই এটা ইউনিভাৰ্চিটিৰ নাম omission of articlesৰ শেষৰ ৰুলটো হৈছে before the names of some places when they are visited for the primary purposes behind them প্ৰথম example দিয়া হৈছে he goes to school আৰু ইয়াৰ পিছত he goes to the school to meet his friend প্ৰথম সেন্টেন্সত বুজাইছে যে সাবজেক্টে স্কুল গৈছে পঢ়িবৰ কাৰণে যেটো আমাৰ প্ৰাইমাৰী পাৰপজ হয় সেকেন্ড সেন্টেন্সত সাবজেক্টে স্কুল গৈছে এটা বিশেষ কাৰণত আৰু সেইবাবে স্কুলৰ আগত আৰ্টিকল ব্যৱহাৰ হৈছে আৰু ইয়াতে আৰ্টিকল চেপ্টাৰটো সমাপ্ত হয় ভিডিওটো শেষলৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ভাল লাগিলে লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব